নমস্কাৰ সকলোকে মই প্ৰিয়মে আপোনালোক সকলোকে মাইণ্ড মেপ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। আজি আমাৰ ভিডিঅ'টোৰ বিষয় হ'ব আনসাৰ ৰাইটিঙৰ ওপৰত এইটো হ'ব দ্বিতীয়টো এপিছড। এইটোত আমি আলোচনা কৰিম কেনেকৈ আমি এটা আনসাৰ অতি সহজে লিখিব পাৰোঁ। ঠিক আছে, যিহেতু আনসাৰ লিখাটো বহুত ইম্পৰ্টেণ্ট হয়। ইম্পৰ্টেণ্ট এইটো কাৰণে কাৰণ মেইনছেই হৈছে APSCৰ সকলোতকৈ মূল কথা। ঠিক আছে, মেইনছ পৰীক্ষাত ভাল মাৰ্কছ পালে চিলেকশ্যন হ'ব। চ' আনসাৰ শিকিবলৈ আমি ফাৰ্ষ্টত দেখিবতো লাগিব ন আনসাৰ আমি কেনেকৈ লিখোঁ, হয়নে নহয়? আৰু কেনেকৈ লিখোঁ মানে কি হয়, আমি APSCত কি হ'ব যে চিভিল ছাৰ্ভিচত আনসাৰটো অকণমান বেলেগকৈ লিখিব লাগে। নৰ্মেল এটা আনসাৰ আমি কলেজ বা আমি স্কুলত যেনেকৈ লিখিছোঁ। ঠিক আছে, চ' ইয়াত আমি সেইটোৰ ওপৰতে আলোচনা কৰিম। চ' মোৰ নাম প্ৰিয়মজিৎ নেওগ। মই 2023 বৰ্ষৰ APSC CCৰ ইণ্টাৰভিউ পৰ্যায়ত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষৰ সদ্যহতে হৈ অহা APSC মেইনছ পৰীক্ষাত মই অৱতীৰ্ণ হৈ আহিছোঁ। ঠিক আছে, গতিকে আমি ছেশ্যনটো আৰম্ভ কৰোঁ। চ' ইয়াত কি হয়, ইয়াত আমি এটা কুৱেশ্যন দিছোঁ। কুৱেশ্যনটো এইবাৰ 2024 বৰ্ষৰ ক্ষমা কৰিব GS3 পেপাৰখনত আহিছে। চ' এইটো এটা ডিজাষ্টাৰ মেনেজমেণ্টৰ কুৱেশ্যন। ঠিক আছে, চ' আমি কুৱেশ্যনটো এবাৰ পঢ়ি চাওঁ। চ' কুৱেশ্যনটো কি দিছে, ডিছকাছ দ্য প্ৰিপেয়াৰ্ডনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ ডেট শুড বি এডপ্টেড ফৰ ৰেডিউচিং দ্য ইম্পেক্টছ অফ আৰ্থকুইকছ ইন দ্য কণ্টেক্সট অফ আছাম। যে অসমীয়াত কি কৈছে যে ভূমিকম্পৰ প্ৰভাৱ হ্ৰাসকৰণৰ বাবে হাতত ল'ব পৰা প্ৰস্তুতি আৰু প্ৰশমন ব্যৱস্থাবোৰৰ বিষয়ে অসমৰ প্ৰেক্ষাপটত আলোচনা কৰা। ঠিক আছে, চ' আমি যেতিয়া কুৱেশ্যনটো দেখিম, ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যনটো পঢ়াৰ পিছত আমি কুৱেশ্যনটোত চাব লাগিব যে কিৱৰ্ড কি আছে, সেইটো আমি বিচাৰি উলিয়াব লাগিব। সেইটো চবতকৈ গুৰুত্বপূৰ্ণ হবে কিৱৰ্ডখিনিৰ ওপৰত ভিত্তি কৰিয়ে, অৰ্থাৎ মেইন ৱৰ্ড যিকেইটা আছে সেইকেইটাৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যনটোৰ ডিমাণ্ডটো বুজিব লাগিব। ঠিক আছে, কুৱেশ্যনটোত কি ডিমাণ্ড কৰিছে আৰু সেই ডিমাণ্ডটো আমি ফুলফিল কৰিব লাগিব। ঠিক আছে, চ' ইয়াত ফাৰ্ষ্ট অফ অল আমি এটা কিৱৰ্ড চাম, ইংলিছটোত চাই লওঁ ডিছকাছ। চ' আমি ডিছকাছ কৰিব লাগিব। ঠিক আছে, ডিছকাছ কৰিব কৈছে। প্ৰিপেয়াৰ্ডনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ, এইটো এটা কিৱৰ্ড হয়, গোটেইটো একেলগে লগে। চ' প্ৰিপেয়াৰ্ডনেছ আৰু মিটিগেশ্যন মেজাৰ্ছখিনি আলোচনা কৰিব লাগিব, যিখিনি কি ক'ব ডেট শুড বি এডপ্টেড, যিখিনি এডপ্ট কৰিব লাগে। ঠিক আছে, ফৰ ৰেডিউচিং দ্য ইম্পেক্ট অফ আৰ্থকুইকছ ইন দ্য কণ্টেক্সট অফ আছাম। অসমৰ কণ্টেক্সত হ'ব লাগিব, যিখিনি এডপ্ট কৰিব লাগে আৰ্থকুইকৰ ইম্পেক্টখিনি কি কৰিবৰ কাৰণে, ৰেডিউচ কৰিবৰ কাৰণে। ঠিক আছে, চ' ইয়াত কি কৈছে অসমীয়াত যে ভূমিকম্পটো এটা কিৱৰ্ড হ'ব। ভূমিকম্প অসমীয়াত যদি আমি তেনেকৈ চাওঁ, প্ৰভাৱ হ্ৰাসকৰণৰ ঠিক আছে বাবে হাতত ল'ব পৰা প্ৰস্তুতি আৰু প্ৰশমন ব্যৱস্থা কিৱৰ্ড হ'ব অসমৰ প্ৰেক্ষাপটত। চ' অসমটো এটা কিৱৰ্ড হ'ব, এনেকৈ আমি অসমীয়াটোত আমি এনেকৈ চাই ল'ম কিৱৰ্ডকেইটা। ঠিক আছে, চ' কিৱৰ্ডকেইটা চোৱাৰ পিছত কি হ'ব, আপোনালোকে কুৱেশ্যনটো চাওক। এটা কথা মই কৈ থ'ব বিচাৰোঁ যে কুৱেশ্যন এটা যদি APSCয়ে কুৱেশ্যন এটা দিছে বা UPSCয়ে কুৱেশ্যন এটা দিছে বুলি সেইটো বৰ এটা মানে কি ৰেয়াৰ কুৱেশ্যন হৈ নাযায়, বৰ এটা ডাঙৰ কুৱেশ্যন হৈ যায়। এইটো একদম নৰ্মেল কুৱেশ্যন দিছে। ঠিক আছে, চ' কুৱেশ্যনটো নৰ্মেল দিছে, এতিয়া নৰ্মেলি আমি ল'ব লাগিব। ইমান বেছি চিৰিয়াছো হ'ব নালাগে, ইমান বেছি আমি নন চিৰিয়াছলিও ল'ব নালাগে। বেছি চিৰিয়াছ হ'লে কি হ'ব, আপুনি লিখিবই নোৱাৰিব কুৱেশ্যনটো, যিহেতু এনেকুৱা এইটো 10 নম্বৰ কুৱেশ্যন হয়। ঠিক আছে, 10 নম্বৰ কুৱেশ্যন এটা লিখাৰ কাৰণে মেইন পৰীক্ষাত কিমান টাইম থাকে জানেনে? মেইন পৰীক্ষাত থাকে প্ৰায় 6.5 মিনিট। 6.5 মিনিটতকৈ বেছি ল'ব নোৱাৰে, পাৰিলে 6 মিনিটত শেষ কৰিব লাগিব। 6 মিনিটত, কাৰণ কি হ'ব, কুৱেশ্যনটো শেষ কৰাৰ পিছত আকৌ আণ্ডাৰলাইন কৰিব লগা হ'ব পাৰে বা কিবা এটা এলাইন থাকি যাব পাৰে, কিবা ড্ৰয়িং এটা কৰিবলগীয়া হ'ব পাৰে। ঠিক আছে, বহুতে কয় 7 মিনিটত লিখিব লাগে, কিন্তু নহয়, 6 মিনিটত বা 6.5 মিনিটত সমাপ্ত কৰিব লাগিব। গতিকে ইমান বেছি আপুনি ভাবি থাকিব নোৱাৰে, আপুনি লিখিব লাগিব। কিৱৰ্ডকেইটা দেখিলে তাৰ পৰা আপুনি লিখা আৰম্ভ কৰিব লাগিব। ঠিক আছে, গতিকে আমি ইয়াত এতিয়া সেইটো লিখিম, আমি লাহে লাহে লিখিম, আমি ইমান স্পীডত নিলিখোঁ, কাৰণ আমি এইটো এটা ছেশ্যন লৈছোঁ। ঠিক আছে, এতিয়া কথাটো কি হ'ল, মই ইয়াত এনেকৈ বহীগতে বনাই দিছোঁ দেই। মেইন পৰীক্ষাত যেনেকুৱা বহি আহিব এইটো চাই লওক। এনেকুৱা টাইপৰে আহিব, এনেকৈ দুডাল থাকিব, মাজত বাকচ এটা থাকিব, সেই বাকচত আপোনালোকে লিখিব লাগিব এনেকৈ। আৰু 10 নম্বৰ পৰীক্ষাত কি হ'ব, এনেকৈ 2খন পাতেই থাকিব, সেই 2খন পাততকৈ বেছি নিদিয়ে। আপুনি শুদ্ধ লিখে ভুল লিখে ইয়াতে লিখিব লাগিব। যদি এনেকৈ কিবা ভুল লিখে তাৰপৰা কাটাকুটি কৰে আৰু এখন পাত নাপায়, কিন্তু ইয়াতে লিখিব লাগিব। গতিকে সেইটো আপোনালোকে সাৱধান হ'ব লাগিব খুব। ঠিক আছে, চ' ইয়াত আমি আনচাৰটো লিখিব আৰম্ভ কৰোঁচোন। আমি আনচাৰ ৰাইটিঙৰ প্ৰথম ছেশ্যনত কি কৰিছিলোঁ, আনচাৰ এটা লিখিবলৈ আমি কি বস্তু আছে বুলি ভাবিছিলোঁ ফাণ্ডামেণ্টেলি। ঠিক আছে, আমি কি ডিছকাছ কৰিছিলোঁ, এটা এপ্ৰ'চ ডিছকাছ কৰিছিলোঁ, নহয় জানো? IBC মানে কি হয়, ইণ্ট্ৰ', বডি, কনক্লুজন। ঠিক আছে, ইণ্ট্ৰ' মানে আৰম্ভণি, বডি মানে মূল কথাটো, কনক্লুজন। ঠিক আছে, চ' ইয়াত আমি কি কৰিব লাগিব, আমি ইণ্ট্ৰ' দি ষ্টাৰ্ট কৰিব লাগিব। ঠিক আছে, ইণ্ট্ৰ'টো আমি ষ্টাৰ্ট কৰিব লাগিব। চ' ইয়াত মই লাইভ আপোনালোকৰ আগত লিখি দেখাই যাম যে ইণ্ট্ৰ'টো আমি কেনেকৈ লিখিব লাগে বা আমি কেনেকৈ কৰোঁ। চ' লিখিলোঁ, এয়া এনেকৈ লিখি গৈছোঁ। অলপ হেৰিকৈ লিখিম, হেণ্ড ৰাইটিং অকণমান বেয়া হ'ব পাৰে, যিহেতু টেবত লিখিছোঁ দেই। চ' সেইটো কাৰণে মাই এপলজিজ ফৰ ডেট। চ' আনচাৰ লিখিলোঁ। ঠিক আছে,
সো ইন্ট্ৰটো মই কি কৈছিলোঁ আপোনালোকক যে ইন্ট্ৰটো কিমান হ'ব লাগিব ইন্ট্ৰটো হ'ব লাগিব কৈছিলোঁ কি 10% হ'ব লাগিব গোটেই আমি আনচাৰটো যিমান লিখোঁ সো ইয়াত ইন্ট্ৰটো প্ৰায় 2 লাইন মানৰ হ'ব লাগিব ঠিক আছে বৰ বেছি হ'ব নালাগিব সো আমি 2 লাইনত ইন্ট্ৰটো লিখিবলৈ যাওঁ আমি ইন্ট্ৰটো কি লিখিম চাবচোন ইন্ট্ৰটো আমি এনেকৈ লিখিম ইন্ট্ৰটোত আমি পাৰিলে এটা হেৰি দিব চেষ্টা কৰিম ইয়াত যিহেতু আৰ্থকুইকৰ কথা কৈছে আমি এটা দিব পাৰোঁ যে আৰ্থকুইক কি হয় সেইটো দিব পাৰোঁ ডেফিনেশ্যন বেছ ইন্ট্ৰ ঠিক আছে আৰু এটা দিব পাৰোঁ আৰ্থকুইকৰ কিবা ডাটা আছে যদি আমি দিব পাৰোঁ ইয়াত কি হ'ব ইয়াত অসমৰ ক্ষেত্ৰত সুধিছে ঠিক আছে অসমৰ ক্ষেত্ৰত আমি কেনেকৈ সেই মিটিগেশ্যন এণ্ড প্ৰিপেয়াৰডনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ লগাই বস্তুটো ঠিক কৰিব পাৰোঁ সেইটো সুধিছে গতিকে ইয়াত আৰ্থকুইকৰ ডেফিনেশ্যনটো দিলে বৰ এটা সিমান ভাল নহ'ব এইটো আপুনি কমন চেঞ্চ দিও বুজিব পাৰিছে হয়নে নহয় সো ইয়াত আমি পাৰিলে এটা ডাটা দিব চেষ্টা কৰিম আমি কি ডাটা দিম আমি ডাটা দিম কি দিম চাওকচোন মই এইটো লিখিছোঁ প্ৰিপেয়াৰডনেছ এণ্ড mitigation measures are of utmost importance as Assam falls on the zone 5 ঠিক আছে সো মই এইটো ইন্ট্ৰ হৈ গ'ল এতিয়া ইন্ট্ৰটোত আপোনালোকে চাওকচোন মই কি আনিছোঁ ইন্ট্ৰত মই কুৱেশ্যনৰ পৰা আনিছোঁ মই কৈছিলোঁ নে আপোনালোকক যে ইন্ট্ৰৰ কনক্লুজনত আমি কুৱেশ্যনটো দি দিছে তাৰ পৰা সেই থিমটো আমি আনিব পাৰোঁ চ' ইয়াত মই কি আনিলোঁ থিমটো চাওক ইয়াত মই থিমটো আনিলোঁ কি এইটো আনিলোঁ চাওক যে প্ৰিপেয়াৰডনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ এইটো কি হয় ইম্পৰ্টেণ্ট হয় বুলি আনিলোঁ অসমৰ ক্ষেত্ৰত কিয় ইম্পৰ্টেণ্ট হয় সেইটোত মই ডাটা এটা দিছোঁ কি দিছোঁ কাৰণ অসম জ'ন 5ত বিলং কৰে বা জ'ন 5ত পৰে এতিয়া জ'ন 5 কি হয় এইটো যি হয় এইটো এনেও এটা নৰ্মেল হেৰি হয় কনচেপ্ট হয় চ' এইটো যেতিয়া আপোনালোকে এনেকুৱা এটা দি দিব এনেকৈ তলত আণ্ডাৰলাইন কৰি দিব ঠিক আছে সেইটোত জ'ন 5টোত কৰিলে আণ্ডাৰলাইন এইটো সেই হ'লে এতিয়া হেৰিয়ে বুজি পাব যে এক্সামিনাৰ যে আপুনি আৰ্থকুইকৰ ওপৰত ভালকৈ জানে এতিয়া আপুনি ডেফিনেশ্যন দিয়াৰ প্ৰয়োজন নাই আৰু এতিয়া কি হ'ব আৰু এটা কাম কৰিব পাৰে যিহেতু জ'ন 5 বুলি দিলোঁ আমি ইয়াত আপোনালোকে চিম্পলি সৰুকৈ একদম সৰুকৈ দেই যিহেতু এইটো 10 নম্বৰ কুৱেশ্যন হয় একদম সৰুকৈ এনেকৈ মেপ এখন আঁকি দিব পাৰে এইটোৱে কি কৰিব মেপ চেপ এখন আঁকিলে আপোনাক এক বা আধা নম্বৰ এটা বেছিকৈ পাব সেইটো একদম হেৰি কথা এনেকৈ মেপ এখন আঁকিব পাৰে মেপখন কি আঁকিব বৰ বেছি একো কষ্ট কৰিব প্ৰয়োজন নাই ইণ্ডিয়াৰ মেপ এখন আঁকিলে এনেকৈ এইটো দিলে ইণ্ডিয়া মই এনেকৈ আকৌ মেপ এনেকৈ অঁকাটো হেৰি প্ৰায় 10 ছেকেণ্ডমানত হৈ যায় দিলে ঠিক আছে ইণ্ডিয়া দিলে তাৰপৰা কি কৰিলে মই এইটো বেলেগ কালাৰ এটা দি দিওঁ যাতে হেৰি হয় বুজিবলৈ এইটো এনেকৈ দি দিলে নৰ্মেল চিম্পুল হেৰি একদম একুৰেটলি হ'ব দৰকাৰ নাই এনেকৈ দি দিলে তাৰপৰা এইটো কি দিলে এনেকৈ দি দিলে ফিগাৰ জ'ন 5 ৰিজনছ ঠিক আছে চ' এইটো যেনেকৈ দি দিব এনেকৈ বাহিৰ নকৰিব চৰি ফৰ ডেট এনেকৈ বাহিৰ কৰিব নালাগে বাৰু বাহিৰ কৰিলে কি হ'ব এটা হেৰি থাকে জ'ন 5 ৰিজনছ বুলি এটা দি দিলে ঠিক আছে বুজি পাইছে ন ঠিক আছে চ' জ'ন 5 ৰিজন এনেকৈ দি দিলে কি হ'ব মেপ এটা আঁকিলে কি হ'ব যে এক্সামিনাৰ ইম্প্ৰেছ হ'ব যে গম পাব যে ষ্টুডেণ্টজনে এই ওপৰত এই সম্পৰ্কে থিয়ৰিটিকেলি জানে পঢ়া শুনা কৰিছে চ' সেই বুলি গম পাব ঠিক আছে চ' এনেকৈ সৰুকৈ আপুনি দি দিলে যদি এই কুৱেশ্যনটোত এটা 15 মাৰ্কছৰ কুৱেশ্যন হ'লে তেতিয়া আমি মেপখন অকণমান ডাঙৰকৈ আৰু বস্তু দেখালোঁ যিহেতু এইটো 10 নম্বৰ হয় আমি 10 ছেকেণ্ডত মেপখন আঁকিব লাগিব তাতকৈ বেছি টাইম ল'ব নোৱাৰোঁ 10-20 ছেকেণ্ডত আঁকিব লাগিব গতিকে সৰুকৈ আঁকিলোঁ ঠিক আছে তাৰপিছত আমি ডাইৰেক্ট কুৱেশ্যনটো ডিমাণ্ডটো এড্ৰেছ কৰিব চাম চ' ইয়াত কুৱেশ্যনটো কি সুধিছে মেইন ডিমাণ্ডটো কি হয় কুৱেশ্যনটোৰ ইণ্ট্ৰটো আমাৰ হৈ গ'ল মেইন ডিমাণ্ডটো প্ৰিপেয়াৰডনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ প্ৰস্তুতি আৰু প্ৰশমন ব্যৱস্থা চ' আমি ডাইৰেক্ট এনেকৈ দি দিম এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিম প্ৰিপাৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ ঠিক আছে এনেকৈ বুলি দি দিলোঁ এনেকৈ দি এটা কি কৰিম এইটোক আমি অকণমান আমি কি কয় অকণমান টেকনিকেলি অকণমান চাউণ্ড কৰিব পাৰোঁ বস্তুটো মানে আনচাৰটো আৰু অকণমান আমি ভাল কৰিব পাৰোঁ দেখিবলৈ চ' সেইটো কৰিবলৈ কি কৰিম আমি এইটোক এই প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছখিনি কি কৰিম আমি দুটা ভাগত ভগাই দিম চ' দুটা ভাগত কি ক'ম একদম চিম্পুল বস্তু এটা ভাগ আমি কৈ দিম শ্বৰ্ট টাৰ্মৰ কাৰণে অৰ্থাৎ হ্ৰস্বকালৰ কাৰণে কম সময়ৰ কাৰণে এটা কৰি দিম আমি কি লং টাৰ্মৰ কাৰণে অৰ্থাৎ দীৰ্ঘকালৰ কাৰণে ফিউচাৰ অৰিয়েণ্টেডলি ভৱিষ্যতৰ হেৰি কৰে চ' আমি প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ প্ৰথম হেৰিত কি কৰিম ফৰ শ্বৰ্ট টাৰ্ম এনেকৈ লিখি দিলোঁ শ্বৰ্ট টাৰ্ম বুলি লিখি দিলোঁ হৈ গ'ল ঠিক আছে চ' তাৰপিছত আমি কি কৰিম এইটো এনেকৈ বাউণ্ডাৰী এটা বনাই দিম বাউণ্ডাৰী এটা বনি যাব এনেকৈ ঠিক আছে বাউণ্ডাৰী বনি গ'ল চ' এক্সামিনাৰ এটা গম পাই যাব যে এইখিনি ই প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ লিখিছে ডাইৰেক্ট একদম 2টা পইণ্ট চ' ইয়াত আমি কি কৰিম ইয়াত প্ৰায় আমি প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ শ্বৰ্ট টাৰ্মৰ কাৰণে আমি কি আহে ভাবিবলৈ চেষ্টা কৰিম চ' আমি এতিয়া কমন হেৰি লগাই ভাবিম যে কি হ'ব পাৰে প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ যে
কি কয় প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আমি প্ৰস্তুতি প্ৰশমন ব্যৱস্থা যে প্ৰিপেয়াৰ কৰা কিছুমান বস্তু আৰু আমি সেইটো যে মিটিগেট কৰিব পাৰোঁ সেইটো কি হ'ব পাৰে চ' আমি হেৰিলৈকে ভাবিব পাৰিম চ' আমাৰ এটা কি হ'ব যে ভূমিকম্প আহিলে কি হয় আমাৰ চবতকৈ বেছি এটা কি কয় নিগেটিভ ইম্পেক্ট এটা কিহত পৰে যিবোৰ ষ্ট্ৰাকচাৰ হয় মানে যিবোৰ আমাৰ বিল্ডিং আছে বা হেৰি আছে তেনেকুৱা আৰ্কিটেকচাৰেল বস্তু আছে যিবোৰ উইক হয় চবতকৈ হয়নে নহয় সেইটোৱেতো ভাগিব প্ৰথমতে যিটো বেছবোৰ ভাল নহয় ফাণ্ডামেণ্টেলি ভালকৈ হেৰি হোৱা নাই কংক্ৰিট ভাল নহয় সেইবোৰে আহিব চ' সেইটো আমি কি কৰিব পাৰোঁ সেইটো যাতে হেৰি নহয় সেইটো আমি ছাৰ্ভে কৰিব পাৰোঁ হয়নে নহয় আগতীয়াকৈ চ' এইটো চিম্পল এটা কৈ দিলোঁ আমি কি কৰিব পাৰিম সাৰ্ভেইং অফ উইক ষ্ট্ৰাকচাৰ্ছ ঠিক আছে চ' ছাৰ্ভে কৰাৰ পিছত কি হ'ব ছাৰ্ভে কৰাৰ পিছত আমি টেক নেচেচেৰী একশ্যন চ' নেচেচেৰী একশ্যনছ কি হ'ব পাৰে নেচেচেৰী একশ্যন আইদাৰ সেইখিনি ভাঙি দিব আৰু নহ'লে সেইখিনি ভালকৈ আকৌ সজাই পৰাই পেলাই ভালকৈ কি মেৰামতি কৰি দিব ঠিক আছে হৈ গ'ল এটা পইণ্ট হৈ গ'ল আৰু ইয়াত এই এটা পেৰাগ্ৰাফ লিখি থকাৰ প্ৰয়োজন নাই একদম 2টা পইণ্ট ঠিক আছে চ' এইটোত কি হ'ব পাৰে এইটোত এই ছাৰ্ভেইংটো কি হ'ব আমাৰ এটা কিৱৰ্ড হ'ব চ' ছাৰ্ভেইংটো কিৱৰ্ডটোৰ তলত আমি এনেকৈ আণ্ডাৰলাইন কৰি দিব লাগিব তেতিয়া কি হ'ব এক্সামিনাৰ যেতিয়া চাব এই ছাৰ্ভেইংটো দেখি যাব হৈ যাব এটা পইণ্ট আহি গ'ল চ' নেক্সট আমি আৰু কি পইণ্ট পাম ঠিক আছে আমি চাওঁচোন নেক্সট কি পইণ্ট পাম আমি ভাবি চাওঁ এনেকৈ দিলোঁ 2 নম্বৰ দিলোঁ চ' 2 নম্বৰত কি হ'ব পাৰে যে মানুহৰ মাজত এৱাৰনেছ আনিব লাগিব ঠিক আছে চ' এৱাৰনেছ আনিবলৈ যিহেতু অসমৰ ক্ষেত্ৰত কৈছে আমি এৱাৰনেছ আনিবলৈ কি কৰিব লাগিব আমি এৱাৰনেছ আনিবলৈ অসমৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ আপুনি ভাবকচোন চ' এইটোত মই এটা পইণ্ট ভাবোঁ যে আমি এৱাৰনেছ আনিবলৈ কি কৰিব পাৰোঁ আমি ডিজাষ্টাৰ ৰিলেটেড লিটাৰেচাৰ প্ৰমোট কৰিব পাৰোঁ লিটাৰেচাৰ ঠিক আছে কিহত কৰিব পাৰোঁ ইন ৰিজনেল লেংগুৱেজেছ ঠিক আছে চ' এইটোত আমি কি কৰিব পাৰোঁ এইটোত আমি এক্সাম্পল এটা দিব পাৰোঁ যে ডিজাষ্টাৰ ৰিলেটেড লিটাৰেচাৰ ৰিজনেল লেংগুৱেজ চ' ৰিজনেল লেংগুৱেজ বুলি ক'লে আমি কি লেংগুৱেজ আছে কেইটামানত দিব পাৰোঁ সেই বুলি দি দিব পাৰোঁ ধৰি লোৱা মই এটা এক্সাম্পল দেখাই দিছোঁ বস্তুটো এক্সাম্পল দিলোঁ যে ডিজাষ্টাৰ হেণ্ডবুক চ' অসম গভৰ্ণমেণ্টে এনেকৈ উলিয়াই দুৰ্যোগৰ ক্ষেত্ৰত তেন্তে ডিজাষ্টাৰ হেণ্ডবুক উলিয়াই থাকে মাজে মাজে বাই গভৰ্ণমেণ্ট অফ আছাম ইন Assamese, Bodo, Bengali, etc. languages etc. So ঠিক আছে চ' এইটোত আমি কি দিলোঁ যে এনেকৈ এইটো ডিজাষ্টাৰ ৰিলেটেড আমি লিটাৰেচাৰ উলিয়াব পাৰোঁ ৰিজনেল লেংগুৱেজত চ' এতিয়া ৰিজনেল লেংগুৱেজ বুলি কৈ আমি সামৰি থ'ব পাৰোঁ কিন্তু আমি যে এইটো দিলোঁ ডিজাষ্টাৰ ৰিলেটেড হেণ্ডবুক বাই গভৰ্ণমেণ্ট অফ আছাম এইটো কি হ'ল এইটো আমাৰ এটা এক্সাম্পল হ'ল ঠিক আছে হেণ্ডবুক এনেকৈ গভৰ্ণমেণ্টে উলিয়াই আপুনি ডাইৰেক্ট কোনোবা এখন বুলি ক'ব নালাগে বাট হেণ্ডবুক এনেকৈ উলিয়াই চ' লিখি দিলে তাৰপৰা যে দিলে আছামিজ বড়ো বেংগলী লেংগুৱেজ এইটো ডাইৰেক্ট আপুনি যিটো নিজৰ লেংগুৱেজ হয় সেইটোকে দি দিলে কিন্তু কথাটো বেয়া হ'ব ঠিক আছে যদি আপুনি আছামিজ লেংগুৱেজ বুলিয়ে দি দিয়ে এইটো বেয়া হ'ব কাৰণ অসমত অকল অসমীয়া ভাষাই নাই হয়নে নহয় চ' সেইটো এটা হেৰি বুজাব কিন্তু যদি আপুনি অসমৰ কেইবাটাও ভাষা দি দিয়ে তেতিয়া কি বুজাব যে এক্সামিনাৰ ভাবিব যে আপোনাৰ যিটো থট প্ৰচেছ হয় সেইটোৱে এটা এছিমিলেশ্যনত বা হাৰমনি এটাত বিশ্বাস কৰে যে একেলগে মানে থকাটোত বিশ্বাস কৰে চ' আপুনি তেনেকৈ কি কৰিলে অসমৰ বেলেগ বেলেগ লেংগুৱেজ দি দিলে কাৰণ কি হয় লেংগুৱেজ তেনেকৈ বেলেগ বেলেগ অসমত যিহেতু এক্সিষ্ট কৰে গতিকে আপুনি সেইটো দেখাই দিলে চ' ইভাৰ এক্সামিনাৰ কি হ'ব যে আপুনি ছ'চিয়েলি আপুনি সেই ছ'চিয়েল ইণ্টেলিজেঞ্চটো আছে চ' আপুনি ডিজাষ্টাৰ কুৱেশ্যনটোত ছ'চিয়েল ইণ্টেলিজেঞ্চো দেখুৱাই দিলে আৰু নিজৰ পইণ্টটো ৰাখি দিলে চ' ইম্প্ৰেছ হ'ব ন এক্সামিনাৰ তেনেকৈ চ' বস্তুটো আমি গম পালোঁ এতিয়া 2 নম্বৰ পইণ্ট আমি বেলেগ পইণ্টত যাওঁ এতিয়া আমি 3rd পইণ্ট যাওঁ অলৰেডি আমাৰ দেখিলানে হেৰি আহিলেই হয়তো মোৰ হেণ্ড ৰাইটিং অকণমান ডাঙৰ হ'ব পাৰে হেৰিৰ কাৰণে 1 2 3 4 5 6 7 8 9 10 11 12 বাট কি হয় মেইন পৰীক্ষাটোত প্ৰায় 14-15 পইণ্টেই হয় অকণমান হেৰি হ'লে হেণ্ড ৰাইটিং বা 16 হেৰিলৈকে আহিব পাৰে ইমানটো হেৰি হয় চ' আমি 3rd এটা পইণ্টত যাম 3rd পইণ্ট আমাৰ কি হ'ব পাৰে 3rd পইণ্ট আমি এটা কি কৰিব পাৰিম 3rd পইণ্ট এটা কৰিব পাৰিম আমি কমিউনিটি ইনভলভমেণ্ট এইটো শ্বৰ্ট টাৰ্মত কেনেকৈ হ'ব কমিউনিটিক কেনেকৈ ইনভলভ কৰিব পাৰি কমিউনিটিক ইনভলভ কৰিব পৰা হ'ব কি হ'ব এক্সাম্পল বুলি আমি দিলোঁ এক্সাম্পল ইন কেছ অফ
ইন কেছ অফ ৰিলিফ এক্টিভিটিজ যে ডিজাষ্টাৰটো হোৱাৰ পিছত কিছুমান ৰিলিফ কাৰ্যসূচীত আমি এনেকৈ কমিউনিটি ইনভলভ কৰিব পাৰোঁ কমিউনিটি ইনভলভ মানে কি যে বেলেগ বেলেগ কমিউনিটিয়ে তেনেদৰে কিছুমান ছ'চিয়েল হেৰি কৰে কাম বন কৰে চ' সেইটোত যে কাৰোবাৰ যদি তেনেকৈ হৈছে ভূমিকম্পৰ কাৰণে ক্ষতি হৈছে তাত গৈ পেলাই সহায় সহযোগ কৰিছে চ' সেইবোৰ কথা আমি দিব পাৰোঁ ৰিলিফ এক্টিভিটিজত আমি দি দিলোঁ এনেকৈ কমিউনিটি ইনভলভমেণ্টটো এনেকৈ আণ্ডাৰলাইন কৰিলোঁ চ' এক্সামিনাৰে গম পাই যাব এইকেইটা পইণ্ট লিখিছোঁ বুলি চ' আৰু কি পইণ্ট হ'ব পাৰে ঠিক আছে চ' আৰু আমাৰ শ্বৰ্ট টাৰ্ম পইণ্ট হ'ব পাৰে কি integration of other associations so eto eta hobo je ami beleg beleg association ok amak logot anibo paro logot mane amar mane ki koise je government e anibo pare hetu koise jehetu ami government to hetu likhisu dhorlo so ami government et neke anibo pare integration of so other association buli kole ami example buli di disu jehetu yar okoman page o heri hoise moi eneke okoman tolot likhichu kintu main porikhat paile apunaloke border cross nokoribo so eta eta negative marking of system ase buli koy যে এনেকৈ যদি বৰ্ডাৰ হেৰি কৰা হয় চ' নকৰিব এইটোত মই জাষ্ট অকণমান কাগজ কমি যোৱাৰ নিচিনা হোৱাৰ কাৰণে মই এইটোত দেখাই দিছোঁ একেটা সিহঁতে যে কি কৰিব আমি লোকেল এন জি অ'ছক আনিব পাৰোঁ লোকেল এন জি অ'ছ যিবোৰে কাম কৰে আমি এছ এছ জিক আনিব পাৰোঁ চেল্ফ হেল্প গ্ৰুপক আনিব পাৰোঁ ঠিক আছে চ' এতিয়া লোকেল এন জি অ' এছ এছ জি এইবোৰ বস্তু যেতিয়া আমি দিলোঁ এইবোৰ বস্তু কিহত আছে এইবোৰ আপোনাৰ GS2খনত আছে GS2খনত ছ'চিয়েল জাষ্টিছ গভৰ্নেন্স সেইবোৰত এইবোৰ বস্তুৰ কথা উল্লেখ আছে যেতিয়া আমি এইবোৰ লৈ আনিম চ' তেতিয়া কি হ'ব আমাৰ এইটোত ডাইমেনশ্যন আৰু অলপ সোমাই যাব বেলেগ এছ'চিয়েশ্যন এন জি অ' এছ এছ জি কথা যেতিয়া লৈ আনো ঠিক আছে চ' আমাৰ আনচাৰটো এটা মাল্টি ডাইমেনশ্যনেই হৈ গৈ আছে কথাটো হ'ল আপোনাৰ কথাখিনি ঠিক একেই লিখা হৈছে হয়নে নহয় কথাখিনি আমি একেই লিখিছোঁ যিখিনি হয় কমন কথাই লিখিছোঁ বাট অকণমান আমি বেলেগকৈ লিখি দিছোঁ ঠিক আছে গতিকে সেইটো অকণমান মাল্টি ডাইমেনশ্যনেই হৈছে অকণমান এক্সামিনাৰ ইম্প্ৰেছ হ'ব ঠিক আছে চ' আমি এতিয়া নেক্সট পেজত যাওঁ নেক্সট পেজত অলৰেডি আমাৰ 4টা পইণ্ট হৈ গৈছে হয়নে নহয় প্ৰিপেৰেশ্যন এণ্ড মিটিগেশ্যন মেজাৰ্ছ আৰু আমি চাওঁ এটা বা দুটা এটামান লিখি আকৌ আমি লং টাৰ্মো লিখিব লাগিব আমি শ্বৰ্ট টাৰ্মহে লিখি আছোঁ চ' নেক্সট আমি যিহেতু 4 নম্বৰ লিখিলোঁ আমি 5 নম্বৰ লিখিম ঠিক আছে অকণমান হেণ্ডৰাইটিং সৰু কৰিম চ' 5 নম্বৰ পইণ্টটো কি হয় এটা কমন পইণ্ট হয় যে আমাৰ যিহেতু ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চবোৰ আছে আমাৰ যিখিনিয়ে ধৰি লওক কিবা এটা ডিজাষ্টাৰ হ'লে আহে ধৰি লওক NDRF আছে SDRF আছে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ ন তেওঁলোকৰ কি হয় আমাৰ যিখিনি হেৰি আছে সদায় আমাৰ তেওঁলোকৰ ভেকেঞ্চি সদায় থাকেই অৰ্থাৎ কমপ্লিট ৱৰ্কফ'ৰ্চ নাই হয়নে নহয় চ' কমপ্লিট ৱৰ্কফ'ৰ্চ নথকাটো এটা কমন কথা এইটো আপোনালোকে যদি ডেইলি পেপাৰখন পঢ়ে বা এনেই অলপ বছৰৰ পঢ়া শুনা কৰে গম পাবই ৱৰ্কফ'ৰ্চ নাই গতিকে সেইটো আমি কি বুলি লিখিব পাৰোঁ যে এইটো এনেকৈ লিখিব পাৰোঁ ফিলিং আপ দ্য ভেকেঞ্চিজ of disaster response forces বা ফ'ৰ্চ ঠিক আছে তাৰ লগতে আমি কি কৰিব পাৰোঁ যদিহে আমাৰ ভেকেঞ্চি ফিল আপ হয় তাৰপিছত আৰু কি হ'ব তেওঁলোকৰ ট্ৰেইনিংটো আমাৰ ভালদৰে কৰিছে যে প্ৰপাৰ ট্ৰেইনিং এইটো এনেকৈ লিখি থাকিব নালাগে এই ট্ৰেইনিং কৰাব লাগিব দে শুড বি গ্ৰেট ট্ৰেইন প্ৰপাৰলি ফৰ দ্য স্মুথ ফাংচনিং অফ দ্য ৰেছপন্স মেজাৰ্ছ তেনেকৈ নালাগে প্ৰপাৰ ট্ৰেইনিং বুলি লিখি দিলে প্ৰপাৰ ট্ৰেইনিং অফ NDRF SDRF তেনেকৈ বুলি লিখি দিলে হৈ গ'ল এতিয়া NDRF SDRFৰ তলত কি কৰিলে আণ্ডাৰলাইন কৰি দিলে ভেকেঞ্চিছত লৈ আণ্ডাৰলাইন কৰি দিলে হৈ গ'ল এইটো পইণ্ট কমপ্লিট হৈ গ'ল চ' গম পাই যাব এক্সামিনাৰ যে এইকেইটা কথাই লিখিছে একদম ওপৰৰ পৰা চাই গম পাই যাব ঠিক আছে আৰু আমি কি পইণ্ট লিখিব পাৰোঁ এটা পইণ্ট আমি একেবাৰে ইন'ভেটিভ পইণ্ট এটা চাম ঠিক আছে ইন'ভেটিভ পইণ্ট কি হ'ব আমাৰ কি হ'ব যে এনেকুৱা যদি ডিজাষ্টাৰ হয় আমাৰ কি হয় গভৰ্ণমেণ্টে কিছুমান ট্ৰেইনিং প্ৰগ্ৰেম লয় যে ট্ৰেইন মানে কি ড্ৰিল কিছুমান কৰে আৰ্থকুইক হ'লে যে ভূমিকম্প হ'লে কি কৰিব জুই লাগিলে কি কৰিব এইবোৰ নিউজ চেনেলত আমি দেখা পাওঁ ন কেতিয়াবা চ' সেই ড্ৰিল কৰাই চ' ড্ৰিল কিছুমান কি হ'ব চ' আমি সেইটো কথা লিখিব পাৰোঁ হয়নে নহয় যে আমি বাট সেইটো অকণমান বেলেগকৈ লিখিম আমি কেনেকৈ লিখিম চাওঁচোন অকণমান হাৰ্ডকৈ লিখিম ইনক্লুজন বা এনেকৈ আমি লিখিম এনেকৈ লিখিম আমি এনেকৈ লিখিম ইনক্লুজন অফ কমন citizen in earthquake drills যে অকল তেনেকুৱা ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চৰ কাৰণে নহয় কমন চিটিজেনৰ কাৰণেও যাতে ইনক্লুজন কৰা হয় তাত আমি আৰু এটা পইণ্ট কি ভৰাই দিম মোৰ
এমফেচিছ অন উইমেন যে উইমেনৰ ওপৰত আৰু আমি এমফেচিছ কৰিব লাগিব ড্ৰিলখিনিৰ ক্ষেত্ৰত চ' এইটো কি বুজাব গম পাইছেনে এইটো এটা উইমেনটো কি হয় উইমেনটো আমাৰ ধৰি লওক চিভিল ছাৰ্ভিচৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় উইমেন এইকাৰণে হয় কাৰণ উইমেন ভালনেৰেবল ছেকশ্যনত পৰে ভালনেৰেবল মানে যিখিনি ছেকশ্যন হেৰি হয় সামাজিকভাৱে দুৰ্বল থাকে চ' ভালনেৰেবল ছেকশ্যনত উইমেন পৰে অল্ড এজ পৰে চিলড্ৰেন পৰে ফিজিকেলি হেণ্ডিকেপ পৰে চ' তাত উইমেনক বহুত গুৰুত্ব দিয়া হয় সেইকাৰণে চ' এইটো যেতিয়া আমি লিখি দিম এমফেচিছ অন উইমেন বুলি লিখি দিম বা কমন চিটিজেন ড্ৰিলছ এইখিনি আমি আণ্ডাৰলাইন কৰিম তেতিয়া কি হ'ব তেতিয়া এক্সামিনাৰে গম পাব যে আমাৰ হেৰিটো আমাৰ জেণ্ডাৰ নিউট্ৰেল হয় বা আমি উইমেনৰ ওপৰত এমফেচাইজ কৰোঁ মানে কি হ'ব আমাৰ ইভেন হেৰিয়ে কৈছে ন কি কয় আমাৰ বাজেটতে তেনেকৈ আহিছে জ্ঞান যিটো জ্ঞানত GYAN যে আছিলে তাত নাৰী কথা কৈছে হয়নে নহয় মানে কি আছিলে গৰীব বা অন্নদাতা নাৰী ইভেন আমাৰ বিভিন্ন গভৰ্ণমেণ্ট স্কিমবোৰত নাৰীৰ ওপৰত ইমান গুৰুত্ব দিয়ে গতিকে আমি যদি উইমেনৰ কথাটো এনেকৈ লিখি দিওঁ জাষ্ট এইটো পইণ্ট ইমানতে সামৰণি দি যদি এনেকৈ অকণমান লিখি দিওঁ চ' আমাৰ কি হ'ব এটা ভাল এটা ইম্প্ৰেশ্যন এটা পৰিব এক্সামিনাৰ আগত চ' ঠিক আছে অলৰেডি আমি 6টা পইণ্ট লিখিলোঁ চ' আমি কুৱেশ্যনটো এতিয়া ইটো ছাইডো যাব লাগিব যিহেতু আমাৰ হেৰি আছে জেগা কম আছে ইয়াত হয়তো বেছি হৈ যাব পাৰে আপোনালোকে কি কৰিব পাৰে চাই ল'ব নিজে যে ইমানমান পালেহি আপোনালোকে নেক্সট হেৰিটো লিখিবলৈ ষ্টাৰ্ট কৰি দিব পাৰে বা ইমানমানলৈকে হেৰি কৰি পেলাই নেক্সট ছাইডটো লিখিবলৈ ষ্টাৰ্ট কৰি দিব পাৰে নেক্সট ছাইডটো কি হ'ব নেক্সট ছাইডটো আমাৰ লং টাৰ্মৰ কাৰণে হ'ব এইটো কি হ'ব ফৰ লং টাৰ্ম প্ৰিপেয়াৰনেছ এণ্ড মিটিগেশ্যন মেজাৰ্ছ ফৰ লং টাৰ্ম বুলি এনেকৈ আমি লিখিলোঁ বাকচটা বনাই দিলে বেছি ভাল হয় এনেকৈ চ' গম পাব এক্সামিনাৰে যে এইটো ডাইৰেক্ট আমি এইটো বস্তু লিখিছোঁ যে আমি মেইন কথা কি এক্সামিনাৰক মানে কামোৰ দিব নালাগে বস্তুটো তেওঁ কামোৰ খাব নালাগে বস্তুটো বিচাৰি পেলাই যে এই একদম পেৰেগ্ৰাফকৈ লিখিছোঁ বিচাৰি পোৱা নাই একো ডাইৰেক্ট আমি 2টা পইণ্ট লিখিলে কি হ'ব তেওঁৰ কাৰণে ইজি হয় বস্তুটো জাষ্ট ইমাজিন তেওঁৰ কাৰণে যেতিয়া ইজি হ'ব তেওঁ কি হ'ব তেওঁ বেছি মাৰ্কছ দিব চ' সেইটো হেৰিয়ত আমি কি কৰিম আমি লং টাৰ্মৰ কাৰণে কি কৰিব পাৰে আমি বস্তুটো চাম ঠিক আছে আমাৰ ফাৰ্ষ্ট সেইটো কি হ'ব পইণ্টটো কি হ'ব লং টাৰ্মৰ কাৰণে আমি এটা বস্তু লিখিব পাৰোঁ ইমপ্লিমেণ্টেশ্যন অফ environmental impact assessment যে যিটো এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট সেইটো আমি প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন কৰিব পাৰোঁ চ' সেইটো কি হ'ব প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন কৰিলে কি হ'ব যে যিখিনি জাগা বা যিখিনি ঠাই অলৰেডি তেনেকুৱা হয় ভালনেৰেবল হয় সেইখিনিত যাতে একো ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট নহয় চ' ইন কেছ অফ কি হ'ব পাৰে সেইটোত আমি এক্সাম্পল এটা দিব পাৰোঁ এক্সাম্পল আমি ইয়াতে দিছোঁ এক্সাম্পল বুলি দি কি পাৰোঁ যে বিল্ডিং ডেমছ ইন seismically sensitive zones যে যিবোৰ জোনত বা জাগাত আৰ্থকুইক হোৱাৰ চান্স বেছি আছে তাত ডেম বনোৱাৰ ক্ষেত্ৰত ঠিক আছে এইটো গম পাইছে কোনটো এক্সাম্পল দিয়া হৈছে তেনেকুৱা কিছুমান এক্সাম্পল দিব পাৰে বা ডাইৰেক্ট আপুনি দিব পাৰে নামটো লিখি তাৰপৰা আৰু কি হ'ব পাৰে লং টাৰ্মৰ কাৰণে আৰু এটা হ'ব পাৰে যে আৰ্থকুইক যিহেতু হেৰি হয় এটা ডিজাষ্টাৰ হয় তাক আমি হেৰি কৰিবলৈ কি হ'ব লাগিব আমি ছায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত উদ্ভাৱন কৰিব লাগিব নতুন বস্তু চ' উদ্ভাৱন কৰিবলৈ কি কৰিব লাগিব উদ্ভাৱন কৰিবলৈ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হ'ব লাগিব চ' আমি কি লিখিম R&D ফৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফৰ আৰ্থকুইক resistant construction technologies so হেতুত আমি কি কৰিব লাগিব তেনেকৈ বনাব লাগিব এটা কি হয় বহুত দেশে বনাইছে মানে কি হয় এনেকুৱা ধৰণৰ কিছুমান দেশে বনাইছে ধৰি লওক ইউৰোপৰ কিছুমান দেশে এনেকৈ কিবা তলত বিল্ডিংবোৰৰ তলত এনেকৈ গোল এনেকুৱা ধৰণৰ বনায় তাত কি হয় এনেকৈ বিল্ডিংটো এনেকৈ ওপৰত থাকে ধৰি লওক আৰ্থকুইকটো কি হয় বিল্ডিংটো থাকে আৰ্থকুইকটো এবজৰ্ভ কৰি লয় এইখিনিয়ে এই গোল যিখিনি হেৰি হয় চ' এনেকুৱা ধৰণৰ নতুন ইন'ভেশ্যন কৰিবৰ কাৰণে কি হ'ব লাগিব R&D হ'ব লাগিব R&Dত গভৰ্ণমেণ্টে ইনভেষ্ট কৰিব লাগিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত ঠিক আছে চ' সেইটো হ'লে এটা লং টাৰ্মত এটা চলিউশ্যন হ'ব শ্বৰ্ট টাৰ্মতো সেইবোৰ সেইটো লং টাৰ্মত হ'ব কিন্তু আমি এক্সাম্পল দিব পাৰোঁ এক্সাম্পল বুলি এনেকৈ দি পেলাই কি কৰিব পাৰোঁ পাৰ্টনাৰশ্বিপ উইথ IITs যে IITছতে হ'ব ন অবভিয়াছলি এনেকুৱা যদি হেৰি হয় চবতকৈ প্ৰাইম ইনষ্টিটিউশ্যন ইণ্ডিয়াত কি আছে IIT আছে চ' IIT লগত পাৰ্টনাৰশ্বিপ কৰিব পাৰে চ' এইটো আমি দি দিছোঁ ঠিক আছে চ' দেন আৰু কি কৰিব পাৰোঁ আৰু আমি চাওঁচোন
আৰু আমাৰ ঠাই শেষ হৈ আহিছে, আমি কনক্লুজন লিখিব লাগিব। গতিকে আমি কি কৰিব আৰু এটা পইণ্ট লিখিম। এইটো পইণ্ট কি হ'ব, আৰু অকণমান আমি চাইন্স এণ্ড টেকৰ ক্ষেত্ৰত যাম। চাইন্স এণ্ড টেকক কি হ'ব পাৰে, হেজাৰ্ড মেপিং। হেজাৰ্ড মেপিং বুলি এটা বস্তু আছে, হেজাৰ্ড মেপিং এণ্ড আৰ্লি ৱাৰ্ণিং। আৰ্লি ৱাৰ্ণিং উইথ ছেটেলাইট মনিটৰিং। যে ছেটেলাইট দি পেলাই মনিটৰ কৰি আমি কি কৰিব পাৰোঁ, হেজাৰ্ড মেপিং মানে কি হয় যে আমি য'ত হোৱাৰ চান্স আছে, যি জেগাত হোৱাৰ চান্স আছে তাত আমি সেইটো মেপ কৰিব পাৰি, হেজাৰ্ড হোৱাৰ চান্স আছে। দেন আৰ্লি ৱাৰ্ণিং মানে আগতীয়াকৈ ৱাৰ্ণিং কিবা অহাৰ হেৰি কৰিব পাৰি নেকি, ধৰি লওক। চ' সেইটো ক্ষেত্ৰত আমি কি ছেটেলাইট মনিটৰিং দি আমি এইটো কৰিব পাৰিম, ঠিক আছে। চ' এইটো দি আমি এটা লং টাৰ্ম এটা চলিউশ্যন পালোঁ, যদি সেইটোত আমি ভালকৈ আমি ক্ৰেক কৰিব পাৰোঁ সেই বস্তুটো, এইটো আমাৰ কি হ'ব, আৰ্থকুইকৰ ক্ষেত্ৰত এটা লং টাৰ্ম চলিউশ্যন হ'ব, ঠিক আছে। চ' আৰু এটা আমি পইণ্ট লিখি দিম হেৰিৰ ক্ষেত্ৰত লাষ্টত, যে আৰ্থকুইকৰ কথাটো আমি এইটো লিখিলোঁ, লং টাৰ্ম লিখিলোঁ। আমি আৰু এটা নিজৰ পৰা ভৰাই দিম যে পষ্ট আৰ্থকুইক বুলি ভৰাই দিম। পষ্ট আৰ্থকুইক হোৱাৰ পিছত পষ্ট আৰ্থকুইক বুলি আমি এটা পইণ্ট এনেকৈ ভৰাই দিম। পটককৈ সৰুকৈ ভৰাম, নভৰালেও হ'ব, ভৰালেও আপোনাৰ কি হ'ব, এটা অকণমান আনচাৰটো আৰু গ্ৰেভিটি এটা বেছি বৃদ্ধি পাব। চ' কি হ'ব পাৰে, আমি এটা ভৰাব পাৰোঁ যে পষ্ট আৰ্থকুইকত কি হ'ব পাৰে, যে এমাৰ্জেঞ্চি ৰেছপন্স ইন অল দ্য স্পেয়াৰ্ছ শুড বি দেয়াৰ, যে এমাৰ্জেঞ্চি ৰেছপন্স হ'ব লাগে সকলোখিনি ক্ষেত্ৰতে, যাতে সেইটো ভালদৰে টেকেল কৰিব পৰা যায়। এইটো আমি পষ্ট আৰ্থকুইক বুলি এনেকৈ সৰুকৈ বনাই দি দিব পাৰোঁ, ঠিক আছে। চ' আমি এইটো যদি ভালকৈ চাওঁ, এতিয়া কি হ'ল, আমি ইণ্ট্ৰডাকশ্যন লিখিলোঁ, ঠিক আছে। এইটো আমি ইণ্ট্ৰডাকশ্যন লিখিলোঁ। আমি নেক্সট কি কৰিলোঁ, আমি নেক্সট বডিটোত যিটো ডিমাণ্ডটো সুধিছে তাত আমি বডিটো কি দুটা ভাগত ভাগ কৰি শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম তেনেকৈ কৰি পেলাই ভাগ কৰি পেলাই কি হয় দুটা লিখিলোঁ, বডি আমি লিখিলোঁ এইখিনি। চ' আমাৰ এইখন জেগা আছে কি কনক্লুজনৰ কাৰণে। চ' মই কি কৈছোঁ যে কনক্লুজনো কি হ'ব লাগে, ইণ্ট্ৰডাকশ্যনৰ আগতে প্ৰায় 10% হ'ব লাগে গোটেই আনচাৰটো। চ' ইয়াত আমি কনক্লুজনটো লিখিম, প্ৰায় 2 লাইন মানত লিখিবলৈ চেষ্টা কৰিম। চ' কনক্লুজন কি হ'ব পাৰে, কনক্লুজনটো সদায় পজিটিভ হ'ব লাগিব। চ' পজিটিভ ইন দ্য চেন্স কি হয়, যিহেতু আৰ্থকুইকটোতো আমাৰ এতিয়া কি হয়, আমাৰ অসমত আৰ্থকুইক অসমৰ যিহেতু জ'ন 5ত আছে, চ' আৰ্থকুইকটো হোৱাটো হ'বই। চ' আমি কি কৰিব লাগিব, আমি সেইটো চলিউশ্যন কৰিব লাগিব, বা সেইটো চলিউশ্যন বিচাৰিব লাগিব, যে আমি এতিয়া সেইটোৰ পৰা আমি মিটিগেট কেনেকৈ কৰিব পাৰোঁ, আমি প্ৰভাৱটো কেনেকৈ হ্ৰাস কৰিব পাৰোঁ। চলিউশ্যন কি হ'ব পাৰিব, চলিউশ্যনটো সদায় পজিটিভ হ'ব লাগিব। যে আমি কি হয় কনক্লুজনটো যে লিখোঁ, যদি লিখোঁ যে আৰ্থকুইকৰ পৰা বহুত আমাৰ হেৰি হয়, ইকনমিক লছ হয়, আমুক হয় তামুক হয়, সেইটো এটা নিগেটিভ কনক্লুজন যাব। সেইটো হ'লে কি হ'ব, সেইটো এটা বেয়া দিশত হেৰি কৰিব। যিহেতু আপুনি যদি চিভিল চাৰ্ভেণ্ট হয়, ইউ হেভ টু ফাইণ্ড চলিউশ্যনছ। আপুনি ক্ৰিটিচাইজটো কৰিব নোৱাৰে ন, আৰ্থকুইকৰ এতিয়া ক্ৰিটিচাইজ কৰিতো লাভ নাই, নেচাৰেলি ডিজাষ্টাৰ হয়। তো আপুনি চলিউশ্যন বিচাৰিব লাগিব। এতিয়া চলিউশ্যন বিচাৰিব পাৰে, চলিউশ্যনৰ ক্ষেত্ৰত কি হ'ব পাৰে, এইটোততো আপুনি এতিয়া আৰু এটা কথা, আপুনি এতিয়া জিঅ' চাইণ্টিষ্টো নহয়, হয় নাই, আপুনিতো এতিয়া জেনেৰেল ছায়েন্সৰ আনচাৰ, জেনেৰেল ষ্টাডিজৰ আনচাৰ এটা লিখিছে। গতিকে আপুনি চলিউশ্যন কি দিব পাৰে, গভৰ্ণমেণ্ট স্কিমৰ কথা দিব পাৰে, বা কাৰেণ্ট কিবা ডাটা দিব পাৰে, বা কিবা ইন'ভেশ্যনৰ কথা দিব পাৰে, যে আমুক ইন'ভেশ্যন হৈছে, আমুক স্কিম আছে, এইবোৰৰ কাৰণে কি হ'ব, আমি যথেষ্ট হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ আৰু কৰি যাম ভৱিষ্যত। চ' তেনেকুৱা ধৰণৰ এটা পজিটিভ দিব পাৰে। চ' মই ইয়াত কি দিম, ইয়াত দিম যে এনেকুৱা ধৰণৰ দিম যে গভৰ্ণমেণ্ট স্কিমছ ছাচ এছ আপদা মিত্ৰ, দেন ডিজিটেল এপ্লিকেশ্যন, ছাচ এছ ভূকম্প are significantly reducing the negative impacts, ঠিক আছে। চ' ইয়াত মই কি বুলি দিলোঁ, ইয়াত মই দি দিছোঁ ফাৰ্ষ্টত হেৰি কৰি লওঁ, আণ্ডাৰলাইন কৰি লওঁ, যে আপদা মিত্ৰটো এটা স্কিম হয়, সেইটো দিছোঁ। ভূকম্প বুলি এটা ডিজিটেল এপ্লিকেশ্যন আছে, সেইটো এটা দিছোঁ। ইয়াত দিছোঁ গভৰ্ণমেণ্ট স্কিম ছাচ এজ আপদা মিত্ৰ, ডিজিটেল এপ্লিকেশ্যন ছাচ এজ ভূকম্প আৰ ছিগনিফিকেণ্টলি ৰিডিউচিং দ্য নিগেটিভ ইম্পেক্টছ। হৈ গ'ল, দুটা লাইনত আমাৰ হৈ গ'ল। চ' ইয়াত কি হয়, আপদা মিত্ৰটো বেছিকেলি এটা স্কিম হয় গভৰ্ণমেণ্টৰ, য'ত কি হয় ইউথ ভলণ্টিয়াৰ থাকে। চ' ভলণ্টিয়াৰ কি কৰে, তেওঁলোকক ভলণ্টিয়াৰখিনিক ট্ৰেইনিং দিয়া হয়, তেওঁলোকে কি হয় ডিজাষ্টাৰৰ সময়ত হেল্প কৰেগৈ। চ' ভূকম্প এপটো তেনেদৰে ডিজিটেলি সেইখিনি আমি মনিটৰ কৰিব পৰা যায় বস্তুখিনি, চ' ডাটাখিনি, ঠিক আছে। চ' এইখিনিৰ পৰা কি হ'ব, যে
নিগেটিভ ইম্পেক্ট আমাৰ যথেষ্ট হ্ৰাস কৰিব সক্ষম হয়। চ' এইটোৱে এটা কি বুজাব যে আমি এটা পজিটিভ দিশত লৈছোঁ বস্তুটো। চ' তেনেকৈ আমি আনচাৰটো সামৰিম ইয়াতে, ঠিক আছে। চ' আমাৰ ইয়াত ভালদৰে আমি যদি চাওঁ কি হ'ল, আকৌ প্ৰথম পৰা চাওঁ, এই কি হৈছে, এইটো 10 নম্বৰ কাৰণে 150 ৱৰ্ড আমি ইন্ট্ৰডাকশ্যন দিলোঁ, ঠিক আছে। নেক্সট আমি কি হ'ল, আমি বডিটো দিলোঁ, বডিটো আমি দুটা পাৰ্টত ভাগ কৰিলোঁ, দুটা পাৰ্টত ভাগ কৰি দিয়াৰ কাৰণে আমি এক্সামিনৰ কি হ'ব, সহজ হ'ব। তাৰপৰা আমি কিমান পইণ্ট লিখিলোঁ, এনে পইণ্ট ৱাইজ লিখিলোঁ, একদম টু দা পইণ্ট। তাৰপৰা কি হ'ব, পইণ্ট ৱাইজ লিখি পেলাই আমি কি কৰিলোঁ, এটা আমি অকণমান হেৰি পষ্ট আৰ্টকুইক বুলি অকণমান এক্সট্ৰা কিবা এটাও দিলোঁ। তাৰপৰা কি হ'ল, আমি ধুনীয়াকৈ কনক্লুজন এটা দি আনচাৰটো সামৰি দিলোঁ, ঠিক আছে। আৰু আমি চবতে আণ্ডাৰলাইন কৰিলোঁ। এতিয়া আনচাৰটো কি হ'ব, এনেকৈ যদি পঢ়িব যায় এক্সামিনাৰ ইমান টান লৈ, লগতে আমি মেপ এখনো আঁকি দিছোঁ সৰুকৈ। চ' এইটো আমাৰ এক্সট্ৰা মাৰ্ক কিবা এটা পাম। চ' এনেদৰে কি হ'ব, এনেদৰে আপোনালোকে আনচাৰটো লিখিব লাগিব। এতিয়া কথাটো হ'ল, আপোনালোকে প্ৰথমতে এনেকৈ লিখিব নোৱাৰিব পাৰে, যিহেতু মই অলৰেডি লিখি আহিছোঁ ন এক্সামত। যিখিনি বিগিনাৰ হয় তেওঁলোকে নোৱাৰিব পাৰে, সেইবুলি তেওঁলোকে নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে চেষ্টা চলাই যাব লাগিব, এনেদৰে ট্ৰাই কৰি গৈ থাকিব লাগিব, কিন্তু লিখিব পাৰিব। কিন্তু তেওঁলোকক আমি এটা কি কৰিব পাৰোঁ, আমি শিকাব পাৰোঁ যে এনেকৈ আপুনি এনেকৈ এইটো দিশত গৈ এনেকৈ অলপ পঢ়ি আপুনি লিখিব পাৰে। এতিয়া এই আনচাৰটো লিখিবলৈ আপুনি ইমান বেছি একদম আৰ্টকুইকৰ ওপৰত PhD কৰাৰ প্ৰয়োজন নাই, ঠিক আছে। আৰু কথাটো হ'ল, APSCও আপোনাক এনেকুৱা PhD কৰা কুৱেশ্যন নুসুধে একদম ডিপ লেভেলৰ, একদম চলিউশ্যন কেন্দ্ৰিক সুধিব। এইটো এটা চলিউশ্যন কেন্দ্ৰিক সুধিছে, হয় নে নহয়? এতিয়া আপুনি ধৰি লওক হেৰি আছে, আপুনি ডিষ্ট্ৰিক্টটোৰ আপুনি হেড হৈ আছে, আপুনি অভিয়াছলি এনেকুৱা চলিউশ্যন কেন্দ্ৰিকে বস্তুবোৰ কৰিব লাগিব ন। আপুনি শ্বৰ্ট টাৰ্মত কিবা এটা কৰিব লাগিব, আপুনি ইমাৰ্জেঞ্চি ৰেছপন্স দিব লাগিব, আপুনি টিম অৰ্গেনাইজ কৰিব লাগিব। চ' এইবোৰে কৰিব লাগিব। গতিকে এইটো একদম প্ৰেক্টিকেল কুৱেশ্যন এনেকৈ সুধিছে, ঠিক আছে। চ' এতিয়া যিহেতু এইটো হ'ল, এতিয়া এটা এনাউন্সমেণ্ট কৰি দিওঁ যে মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা আমাৰ এটা আনচাৰ ৰাইটিং APSC মেইনছ আনচাৰ ৰাইটিঙৰ এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰা হৈছে, ঠিক আছে। চ' এই প্ৰগ্ৰেমটো কি হয় যে এই প্ৰগ্ৰেমটো আপোনাৰ ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম হ'ব। ডেইলি আপোনাৰ এটাকৈ কুৱেশ্যন দিয়া হ'ব আৰু সেইটোৰ আনচাৰ আপোনালোকে লিখি আমাক পঠাব। আমি সেইটো ইভালুৱেট কৰিম আপোনাক আৰু সেইটোৰ ওপৰত ফিডবেক দিম কেনেদৰে আপুনি সেইটো ডেভেলপ কৰিব পাৰে, ঠিক আছে। চ' এইটো কি হ'ব, এইটো APSC 2025ক টাৰ্গেট কৰি লোৱা হৈছে, যে 2025ৰ কাৰণে আমি এইটো টাৰ্গেট হিচাপে লৈছোঁ। আৰু এইটো বস্তুটো কেনেদৰে হ'ব যে আপুনি এইটোক আমি তিনিটা ভাগত বিভক্ত কৰিছোঁ। এটা হ'ব আপোনাৰ একদম বিগিনিয়াৰ লেভেল, এটা হ'ব ইণ্টাৰমিডিয়েট যিখিনি মাজত আছে, আৰু এটা হ'ব এডভান্স। আমি এই তিনিওখিনিৰ কাৰণে আমি তিনিটা আমি ষ্টেজত আমি তেওঁলোকক ভাগ কৰি পেলাই আমি বনাম। আৰু কি হ'ব যে এইটোত বিগিনাৰজনক এডভান্সজনৰ লগত আমি নিদিওঁ, সদায় আমি তেওঁলোকক বেলেগ বেলেগ কুৱেশ্যন দিয়া হ'ব তেওঁলোকৰ লেভেল অনুসৰি, যাতে তেওঁলোকে ইম্প্ৰুভ কৰি সেই বিগিনাৰজন ইণ্টাৰমিডিয়েট আৰু ইণ্টাৰমিডিয়েটৰ পৰা এডভান্সলৈ আহিব পাৰে, ঠিক আছে। চ' এডভান্স মানে সকলোতকৈ বেছি ওপৰৰ হ'ব। গতিকে বিগিনাৰজনে যাতে এডভান্সজনে লিখা বহুত ভাল কুৱেশ্যন তাত আনচাৰ এটা দেখি তেওঁ যাতে নিৰাশাত নুভোগে, তেওঁ যাতে ডিছএপইণ্ট নহয়, ডিপ্ৰেছ নহয়। সেইকাৰণে আমি কি কৰিম, তেনেদৰে হেৰি কৰিম। আৰু আমি তেওঁলোকক কি কৰিম, আমাৰ যিমানটো আমাৰ নলেজ আছে সেইটো অনুসৰি আমি তেওঁলোকক কি কৰিম, আপগ্ৰেড কেনেকৈ কৰিব পাৰে সেই বিষয়ে আমি টিপছ দিম, ঠিক আছে। চ' এইটো আপোনালোকে কি কৰিব, এইটো আপোনালোকৰ যদি কিবা কুৱেৰিজ এণ্ড অল থাকে, এইটো এই হোৱাটছএপ নম্বৰত আপোনালোকে কানেক্ট কৰি সুধিব পাৰে, বা আপোনালোকে মাইণ্ড মেপ এডুকেশ্যনত অলৰেডি যিহেতু ৰুবু ছাৰে ভিডিঅ' এটা বনাইছে, তাত গৈ আপোনালোকে আকৌ এবাৰ চাই ল'ব পাৰে বস্তুটো। কিবা যদি কুৱেৰিজ আছে আপোনালোকে ইজিলি সুধিব পাৰে, ঠিক আছে। চ' এইটো 1 অক্টোবৰ 2024 পৰা ষ্টাৰ্ট হ'ব, আৰু এইটো লিমিটেড ছিটছ আছে, অলৰেডি যথেষ্ট ফিল হৈছে। আমি সেই লিমিটেডহে ল'ম, তাতকৈ বেছি নলওঁ, কাৰণ আমিও ইমানখিনি মেইনটেইন কৰিব নোৱাৰোঁ। গতিকে আমি সেই যিখিনি কমকৈ বস্তুখিনি কৰিম যাতে আমাৰ কোৱালিটিতে থাকে, ঠিক আছে। চ' আপোনালোকে এইটো হেৰি কৰিব। আৰু এটা কথা কৈ যাওঁ, এইটো বহুত আছামিজ এণ্ড ইংলিছ মিডিয়াম দুইটাৰ কাৰণে হয়, ঠিক আছে। চ' অসমীয়া মাধ্যমৰখিনিও ল'ব পাৰে আৰু ইংৰাজী মাধ্যমৰখিনিও ল'ব পাৰে। চ' এইটো আপোনালোকে ল'ব, এইটো আপোনালোকে বস্তুটো বিবেচনা কৰি চাব। আপোনালোকৰ যদি হেৰি বস্তুটোত আপোনালোকে বিচাৰে যে আনচাৰ ৰাইটিং এনেদৰে কৰি আপোনালোকে এডভান্স হ'ব মন আছে বিগিনাৰৰ পৰা, আপোনালোকে এইটোত ক্ষেত্ৰত যাব পাৰে। আৰু কিবা কৰি থাকে এনি কৰি আপোনালোকে ইয়াত যদি মেছেজ কৰে, টেক্সট কৰে, আপোনালোকক আমি জনাম, আৰু কিবা হ'লে আমি ফোন কলতো আপোনালোকক ৰেছপন্স জনোৱা হ'ব মাইণ্ড মেপ এডুকেশ্যনৰ তৰফৰ পৰা, ঠিক আছে। চ' ধন্যবাদ সকলোলৈকে, সকলোৱে লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু আপোনালোকে এনেদৰে আনচাৰ ৰাইটিং আৰু নিজেও কৰিবলৈ চেষ্টা কৰক, দুই এটা আপোনালোকে পঢ়া শুনা কৰক এই বিষয়ে। চ' আজিলৈ ইমানতে সামৰিছোঁ, সকলোকে আকৌ ধন্যবাদ।